যেতিয়া ভক্তজনে এই সকলো ইন্দ্ৰিয়ৰ জৰিয়তে ঈশ্বৰত সমৰ্পিত হয়, যে নিজৰ মনৰ পৰা, বাক্যৰ পৰা, হাতৰ পৰা, কৰ্মৰ পৰা, চিন্তনৰ জৰিয়তে, দৰ্শনৰ জৰিয়তে আৰু গমনৰ জৰিয়তে, তেতিয়াহ'লে তেওঁৰ গোটেই জীৱনটো ভক্তিময় হৈ পৰে। ভক্তি যেতিয়া বোলে যাত্ৰাত প্ৰৱেশ কৰে, তেতিয়া সামান্য যাত্ৰা এটা তীৰ্থলৈ পৰিৱৰ্তন হৈ যায়। খোজকাঢ়ি যাওঁতে ঈশ্বৰৰ নাম লৈ আছোঁ, বেলেগকৈ তীৰ্থলৈ যাব নালাগে, ঈশ্বৰৰ চিন্তন হৈ আছে নহয়। ভক্তি যেতিয়া ক্ষুধাত প্ৰৱেশ কৰে, তেতিয়া সেই ক্ষুধাটো উপবাস হৈ যায়। ভোক লাগিছে, কিন্তু ঈশ্বৰৰ নামৰ বাবে ভোকত বহি থকা হৈছে, নে? সেই ক্ষুধাটো এটা উপবাস, বেলেগকৈ উপবাস কৰাৰ প্ৰয়োজনীয়। ভক্তি যেতিয়া তৃষ্ণাত প্ৰৱেশ কৰে, তৃষ্ণা পিয়া, তেতিয়া সামান্য জলকণো ঈশ্বৰৰ চৰণামৃতলৈ পৰিৱৰ্তন হৈ যায়। ভক্তি যেতিয়া গৃহত প্ৰৱেশ কৰে, তেতিয়া বোলে গৃহ মন্দিৰলৈ পৰিৱৰ্তন হৈ যায়, হয়নে? সেইকাৰণে গৃহস্থী ঘৰখনক গৃহাশ্ৰম বুলি কোৱা হৈছে, গৃহ আশ্ৰম। গৃহাশ্ৰমৰটো আটাইতকৈ ডাঙৰ ধাৰণা মহাদেৱৰ পৰা ল'ব পাৰি। একোৰে মিল নাই, ডিঙিতে আছে সাপ, নিজৰ বাহন নন্দী, পত্নীৰ বাহন সিংহ, সেইফালে দুজন পুতেকৰ বাহন এই ময়ূৰ পক্ষী আৰু নিগনি। সহজ ভাৱত ক'বলৈ গ'লে এইকেইটা জীৱটো ক'তো মিল নাই। আপোনাৰ গৰু, সিংহ, সাপ, নিগনি আৰু ময়ূৰ পক্ষী, কিন্তু একেটা পৰিয়ালতে আছে। কোনেওতো কাৰো বিৰোধিতা কৰা নাই, কোনেও কাকো খাওঁ মাওঁ কৰা নাই। তাত বৈষ্ণৱত্ব আছে, তাত সহনশীলতা আছে। য'ত ধৈৰ্য থাকে, তাত বিপৰীত গুণযুক্ত জীৱ একে স্থানত থাকিবলৈ বাধ্য। আৰু য'ত অসহনশীলতা থাকে, তাত একে মাতৃৰ সন্তান, একে চিন্তাধাৰাৰ ব্যক্তি একে স্থানত থাকিব নোৱাৰে। ভক্তিয়ে ব্যক্তিজনক সেইখিনি দিয়ে, সেইভাৱে লাগে। আৰু ভাগৱতৰ প্ৰথম স্কন্ধটো যদি আমি চাওঁ এটা ক্ৰমত, যে প্ৰথম স্কন্ধতে ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে সেয়াই দেখে, প্ৰথম জিজ্ঞাসা, জানিবলৈ ইচ্ছা কৰাটো, নহয়নে? সদাচাৰখিনিৰ মাজত কি আছে? ঈশ্বৰ চিন্তন, জানিবলৈ ইচ্ছা কৰা। সেই গা পা ধুই আহি যেতিয়া গোসাঁই সেৱা কৰিলে, গোসাঁই সেৱা কৰি নিজ নিজ কামত গুচি গ'ল। নিজ নিজ কাম কৰোঁতেও যেতিয়া ঈশ্বৰ চিন্তন কৰি গৈ গৈছে, ফলত বেলেগকৈ ঈশ্বৰক ভাবিবই নালাগেচোন। সেইবাবে চাবচোন, আমাৰ ভজন আৰু ভোজন, বৈষ্ণৱৰ দুটা বস্তু বৰ নীৰৱে আৰু গোপনে দিয়া হৈছিল। এটা হৈছে ভজন, এটা হৈছে ভোজন। ভোজন মানে ল'বলৈ যোৱাটো কথা কোৱা নাই, ঈশ্বৰক ভক্তি কৰা। যেনেকৈ নামঘৰত সোমাওঁতে, গোসাঁই ঘৰত সোমাওঁতে আমি নীৰৱে যাওঁ ন, ঈশ্বৰক চিন্তা কৰোঁতে নীৰৱে চিন্তা কৰিব বিচাৰোঁ। অন্য কথা ভাবিতো ঈশ্বৰক চিন্তা কৰিব নোৱাৰোঁ, নিবিচাৰোঁ। কিন্তু আমাৰ গতিটো চাওকচোন, হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাক উপাসনা কৰিছিল, সহস্ৰ বছৰ এটা ভৰিৰ ওপৰত ঊৰ্ধ্ববাহু হৈ ৰৈ আছে। উঁয়ে ধৰি গ'লগৈ, বিচলিত নহ'ল, কিন্তু একো ধাৰ্মিক ব্যক্তি নাছিল। আমি ধাৰ্মিক ব্যক্তি, গোসাঁই ঘৰ সোমালে ঈশ্বৰক চিন্তা কৰিম বুলি চকুকেইটা মুদিলে কিমান কি আহে জানো ঈশ্বৰে জানে। ইমান সহস্ৰ বছৰ ৰৈ থাকোঁতে দৈত্যটো বিচলিত নহ'ল। আমি ইমান নীতি নিয়ম পালন কৰাৰ পাছতো আমি সংযমিত হ'ব পৰা নাই, কিয়? যেতিয়া লক্ষ্যটো অস্পষ্ট হয়, গতিটো তেনেকুৱাই হয়। লাগিলে আৰু নীতি নিয়মৰ কথা নকওঁ কিয়। কশিপুৰ লক্ষ্যটো স্পষ্ট আছিল ন, অপশ্যন নাছিল, এটাই অপশ্যন আছিল, মুঠতে ব্ৰহ্মাৰ পৰা অমৰত্ব লাগে, আৰু লাগিলে মই যি পৰিস্থিতিৰ সন্মুখীন নহওঁ কিয়। সেইকাৰণে ইমান কঠোৰ পৰিস্থিতিও ধুনীয়াকৈ পাৰ কৰি যাব পাৰিলে, যদিও অসুৰ আছিল। কিন্তু আমাৰ লক্ষ্যটো হৈছে ঈশ্বৰ প্ৰাপ্তি। ঈশ্বৰ প্ৰাপ্তিৰ লক্ষ্যটো যেতিয়া স্পষ্ট নহয়, বেলেগ কিবা কিবি প্ৰাপ্তি হৈ যায়, তেতিয়াই খেলি মেলিবিলাক সৃষ্টি হয়। সন্মুখত ঈশ্বৰ বহি আছে যদি মই ভাৱনা কৰিব পাৰোঁ, তেতিয়াহ'লেতো মনলৈ অইন চিন্তা নাহে। মোৰ সন্মুখত যেতিয়া এতিয়া ৰাষ্ট্ৰপতি উপস্থিত হয়হি, মই যে ৰাষ্ট্ৰপতিৰ সময়ত টেৰা বেকা খেলি মেলি কৰি থাকিম? নাথাকোঁ নহয়, ৰাষ্ট্ৰপতি ৰৈ আছে। এতিয়া ঈশ্বৰৰ, গতিকে নাস্তিকতকৈ সেইজন আস্তিকহে ভয়ংকৰ, যিজনে ঈশ্বৰ আছে বুলি কৈ মানিব পৰা নাই। নাস্তিকজনেতো যুক্তিত নাই মনা বুলি কৈছে। মই আস্তিক, ঈশ্বৰৰ আসনৰ সন্মুখলৈ গৈছোঁ, আসনৰ সন্মুখত গৈ আকৌ বেলেগ চিন্তা কৰি আছোঁ, মই এইটো ভাবিব পৰা নাই যে সন্মুখত ঈশ্বৰ বহি আছে। তেতিয়া মই আল্টিমেটলিতো মই নাস্তিকেই হ'লোঁ ন, মানিবতো পৰা নাই, নহয়নে? সেইকাৰণে আস্তিক নাস্তিক বুলি ক'লে ঈশ্বৰক মনা নমনা এই দুটা শব্দতেই নোলায়। আসনৰ সন্মুখত বহি যদি মই ভাৱ কৰিব পাৰোঁ যে মোৰ সন্মুখত সাক্ষাৎ জগতৰ ঈশ্বৰ উপবিষ্ট হৈ আছে, তেতিয়া আল্টিমেটলি ময়ো নাস্তিকেই, কৰিব লাগে কাৰণেহে মই কৰি আছোঁ। ভাৱেৰে যেতিয়া কৰা যায়, তেতিয়াহ'লে আপোনা আপুনি যাম। যদি ভাৱ নাথাকে, তেতিয়াহ'লে মই কাহানিও প্ৰত্যক্ষ ঈশ্বৰৰ সন্মুখলৈ গ'লেও তেওঁক মই চিনিব নোৱাৰা হৈ থাকিম। ঋষিসকলেও পোনপ্ৰথমতে ৰজা পৰীক্ষিতে যেতিয়া কৈ গৈছিল, তেওঁলোকে ইমান গুৰুত্ব নিদিলে পোনপ্ৰথমতে। পিছত যেতিয়া ৰজা পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তাৰ পাছতহে তেওঁলোকৰ চিন্তা হৈছে, এই ঈশ্বৰৰ কথাখিনি শুনি শুনিও বোলে গতি পাব পাৰি নি? তেতিয়া ক'লে বোলে আপুনি আকৌ এবাৰ ভালদৰে কওক শুকদেৱক। তেতিয়া শুকদেৱে ক'লে কি যে তোমালোকৰ অভিমান আছে, মই আকৌ পুনৰাবৃত্তি নকৰোঁ, সেই সুতমুনিৰ মুখেৰে তোমালোকে ভাগৱত শ্ৰৱণ কৰা। সুত মানে কি?
সূত মানে কিবা এটা কুল নহয়, যজ্ঞৰ সুতিপাত্ৰৰ পৰা যাৰ উৎপত্তি। আৰু তাত্ত্বিক দৃষ্টিৰে পুৰাণ ভাৰত যিটো জানয় সম্যক তাহাকে বোলয় সূত শাস্ত্ৰৰ সন্মত। যিজনে অষ্টাদশ পুৰাণ ভাগৱতৰ সম্যক ধাৰণা জানে তেওঁ সূত বুলি কোৱা গৈছে, হয়নে? সেই সূতমুনিক আচাৰ্য পাতি নৈমিষাৰণ্যত ঋষিসকলে প্ৰথম ভাগৱত পাঠ শ্ৰৱণ কৰিছিল। তাতোতো প্ৰথম কি দেখুৱাইছে? জিজ্ঞাসাটো, অৰ্থাৎ জানিবলৈ ইচ্ছাটো। জানিবলৈ ইচ্ছা কৰিছিল কাৰণে পালে। গতিকে গুৰুৰ ওচৰলৈ প্ৰথম জিজ্ঞাসাটো লৈ যাব লাগে, নহয়নে? জিজ্ঞাসাটোলৈ আশ্ৰয়। ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে কি দেখালে? আশ্ৰয়। ব্যাসদেৱ জ্ঞানৰ চৰম সীমাত আছে। নাৰদদেৱে যেতিয়া ক'ব পাৰিলে, আপুনি মোৰ ভুল ধৰিবলৈ আহিছে, মই ইমান সোপা পুৰাণ লিখিলোঁ, আপুনি কেইখন লিখিছে? আমি মানুহ হোৱাহেঁতেন ক'লোহেঁতেন, আমি সহজে এৰিলোঁ। কিন্তু তৎমুহূৰ্ততে ত্যাগ, সেইটো হৈছে বৈৰাগ্য। 5 বছৰে মোৰ মনত এটা ধাৰণা আছিল, 5 বছৰৰ পাছত মই বুজিলোঁ যে মই ভাবি থকা কথাটো ভুল। আৰু যেতিয়া ভুল বুলি মই ভাবিলোঁ, তৎমুহূৰ্ততে তাক আগ পিছ একো চিন্তা নকৰাকৈ ত্যাগ। সেই ত্যাগটো হৈছে বৈৰাগ্য। আৰু সেই ত্যাগত বিশ্বাসটো লাগে। বিশ্বাসৰ বাবে নাৰদদেৱৰ উপৰি জন্মৰ কথা। কিমান হায়াৰ পষ্টিং পাই গ'ল হৰিভক্তি কৰি। আমি সংসাৰত পষ্টিং পালে ইমান চেষ্টা কৰি, নাৰদদেৱে হৰিভক্তি কৰি বৈকুণ্ঠ পষ্টিং পাই গ'ল। পূৰ্বজন্মত দাসী পুত্ৰহে আছিল, ভক্ত সংগত থাকিবলৈ ইমান শ্ৰেষ্ঠ স্থান পাই গ'ল। কিন্তু সেই বুলি এতিয়া ভক্তি মাৰ্গত যালে নাৰদদেৱে ইমান শ্ৰেষ্ঠ স্থান পালে, ঢেৰ কিবা কিবি পোৱা যায়, এই ভাৱনাটোত যদি আগবঢ়া যায় গতিটো অশ্বত্থামাৰ নিচিনা হয়। সেইবাবে ব্যাস নাৰদৰ কথা কৈ কৈ অশ্বত্থামা প্ৰসংগ পালেগৈ। কিয়? অশ্বত্থামাই ভাবিলে কি, পাণ্ডৱৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছে, পাণ্ডৱৰ গোটেই বংশটো যদি মই নষ্ট কৰি পেলাওঁ, সমস্যাটো সিমানতে শেষ। দুৰ্যোধনে মোক ভাল পাব, ঢেৰ ধন সা সম্পত্তি ঢেৰ দিব। এই পুৱাৰ ভাৱনা যে মূৰটোত সোমাই গ'ল, সেইকাৰণে আই দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক হত্যা কৰিবলৈও ভয় নকৰিলে, হয়নে? সেইকাৰণে ধৰ্ম মাৰ্গত কেতিয়াও পুৱাৰ ভাৱনা লৈ নহয়। পুৱাৰ ভাৱনাটো যদি মনলৈ গুচি আহে, তেতিয়া ভ্ৰষ্ট হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। তেতিয়াহ'লে কেনে ভাৱ লাগিব? এই আই দ্ৰৌপদীৰ দৰে, যে নিজৰ হত্যা কৰা, নিজৰ 5জন পুত্ৰক হত্যা কৰা সেই অশ্বত্থামাকো ক্ষমা কৰি দিলে। কি বুলি বুলিব? মই যদি এওঁক যদি মই অনুমতি দিওঁ, তেতিয়াহ'লে এওঁক বধ কৰাৰ লগে লগে আজি মই 5জন পুত্ৰক হেৰুৱাই যিটো দুখ পাইছোঁ, তেওঁক মাৰিবলৈ দিয়াৰ লগে তেওঁৰ মাতৃগৰাকীয়ে কিমান দুখ পাব। দৰ্শনটো কিমান গভীৰ চাওকচোন। আমি ভাবিমনে? ভুলতো নাভাবোঁ। আমি বাদ দিয়কচোন, আমি আনৰ কথা দূৰে গৈছোঁ, নিজৰ পৰিয়ালৰ কথাই নাভাবোঁ। সেইকাৰণে কলি এতিয়া ক'ত সোমালে? মানুহৰ ভিতৰত। আগতে বসুধৈৱ কুটুম্বকম বুলি যে কোৱা হয়, যে গোটেই জগতখনেই মোৰ বাবে পৰিয়ালৰ নিচিনা, এইটো আজিকালি আমাৰ ভাষণতহে কওঁ। কোনেও নাভাবে নিজৰ গোটেই পৃথিৱীখনক নিজৰ পৰিয়ালৰ নিচিনা। এইটো সত্য যুগত ভবা গৈছিল। তাৰপৰা চিন্তাধাৰা সংকীৰ্ণ হ'লে, তেতাত ভাবিব দিলে কিহৰ বোলে গোটেই পৃথিৱীখন মোৰ পৰিয়াল, নিজৰ নিজৰ ৰাজ্যখনে মোৰ পৰিয়াল। সেইকাৰণেতো ৰাম ৰাৱণৰ যুদ্ধ, নিজৰ ৰাজ্যৰ চিন্তা এফালৰ পৰা। দাপৰ পোৱাহিৰ লগে লগে আৰু সংকীৰ্ণ হ'ল। ৰাজ্যখনেই মোৰ পৰিয়াল নহয়, ৰাজ্যত কোনোবাই খাবলৈ পাইছে, পিন্ধিবলৈ পাইছে, দৰকাৰ নাই, মোৰ নিজৰ পৰিয়ালটো ভালে থাকিলেই হ'ল। দাপৰত সেইকাৰণে একেটা বংশৰ মাজতে যুদ্ধ, নহয়নে? কলিত আৰু সমস্যা হ'ল। কলিত এতিয়া মোৰ পৰিয়ালটোৱে মোৰ পৰিয়াল নহয়, ময়ে মোৰ পৰিয়াল, মই ভালে থাকিলেই হ'ল। বাকী মোৰ পিতৃ মাতৃ পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কোনোবা খাবলৈ পাইছে নাপাইছে, ভালত আছে কালত আছে, মোৰ দৰকাৰ নাই। এইটো কলিৰ চিন্তা, হয়নে? সেইকাৰণে কলি এতিয়া মানুহৰ ভিতৰত সোমায়। আগতে 2টা গ্ৰহৰ মাজত বোলে যুঁজ হৈছিল, তেতাত 2খন ৰাজ্যৰ মাজত, দাপৰত এটা পৰিয়ালৰ মাজত, এতিয়া একেটা মানুহৰ ভিতৰতে। কুৰুক্ষেত্ৰ এইখনতো, ইয়াতো এখন কুৰুক্ষেত্ৰ চলি আছে। কুৰু মানে হৈছে আন্ধাৰ, ক্ষেত্ৰ মানে হৈছে শৰীৰ। এইখন কুৰুক্ষেত্ৰত এতিয়া আমি পঞ্চপাণ্ডৱৰ পক্ষত থিয় দিওঁ নে এতিয়া কৌৰৱৰ পক্ষত থিয় দিওঁ, সেইটো নিজৰ কথা। আৰু কৌৰৱৰ 100 কৌৰৱে বোলে পাণ্ডৱৰ বিৰুদ্ধে যুঁজিছিল, এনেকুৱাও নহয়। শাস্ত্ৰ অবিহিত কৰ্ম কৰিলে জীৱই আৰু ধৰ্মৰ পক্ষত থাকিলেও মুক্তি নাপায়। তাৰ প্ৰমাণ এই প্ৰসংগতে আহে। 100জন কৌৰৱৰ ভিতৰত এজন এনেকুৱা কৌৰৱ আছিল যি পাণ্ডৱৰ হৈ যুঁজিছিল। 99জন কৌৰৱ বিৰোধী আছিল, কিন্তু এজন কৌৰৱে পঞ্চপাণ্ডৱৰ হৈ মহাভাৰতৰ যুঁজত যুঁজিছিল। যুদ্ধ জয় হোৱাৰ পাছত যেতিয়া উভতি আহিলে, উভতি অহাৰ পাছত
মাতৃ গান্ধাৰীয়ে তেওঁলোকক আদৰণি জনাইছে যেতিয়া ইউথছৰ সন্মুখী হ'ল সন্মুখী হওঁতে তেতিয়া মাকে কৈছে বোপাই তই নিজৰ ককাই ভাইকে মাৰি থৈ আহিছ তোক মই কি বুলি আদৰণি দিম মাতৃগৰাকী এনেদৰে কৰুণ প্ৰসংগ এটা চলিল এই প্ৰসংগটো ইমান কৰুণতাই ক'লে ইউথছৰ মনত ইমান বেয়াকৈ লাগিলে যে তেওঁ কি হ'ল দুদিনৰ পাছতে তেওঁ আত্মহত্যা কৰিলে তেওঁ প্ৰেত জুনি পালে তেতিয়া পঞ্চপাণ্ডৱে ক'লে যে প্ৰভু ইউথছে গোটেই জীৱন ধৰ্মৰ পক্ষত থাকিলে কিন্তু মনৰ আৱেগত তেওঁ আজি আত্মহত্যা কৰিলে গতিকে তেওঁ প্ৰেত জুনি পাইছে তেওঁক তুমি মুক্তি দিয়া ঈশ্বৰে ক'লে বোলে মই নোৱাৰোঁ আত্মহত্যা মহাপাপ বুলি এনেই কোৱা নাযায় জীৱৰ এই শৰীৰটোৰ ওপৰত আমাৰ অধিকাৰ নাই সোমোৱাৰটো অধিকাৰ নাই নিজৰ ইচ্ছামতেতো সোমোৱা নাই গতিকে ইয়াক নিজৰ ইচ্ছামতে বলপূৰ্বক ইয়াৰ পৰা উলিয়াৰ অধিকাৰো আমাৰ নাই সেইবাবে আত্মহত্যাটোক আমাৰ পিতৃবধ গোবধ ব্ৰহ্মবধতকৈ ডাঙৰ পাপ বুলি কোৱা গৈছে তাতোতকৈ আৰু ডাঙৰ পাপ নাই জীৱই মুক্তি নাপায় হয়নে গতিকে শাস্ত্ৰ অবিহিত কৰ্ম কৰাৰ লগে লগে যেতিয়া ইউথছক ভগৱান কৃষ্ণই মুক্তি নিদিওঁ বুলি কৈ দিলে কম ডাঙৰ কথা নে তেওঁতো গোটেই জীৱন ধৰ্মৰ পক্ষতেই থাকিলে হয়নে ধৰ্মৰ পক্ষত থকাটোৱে ডাঙৰ কথা নহয় আৱেগক প্ৰশ্ৰয় দি যাতে অধৰ্মটো কৰি নেপেলাওক সেইটো আচল কথা এই ভাৱটো অহাৰ পাছতে দেৱী কুন্তীৰ দৰে স্থিতি মনলৈ আহিব তেতিয়াহে আমি ঈশ্বৰৰ পৰা বিপদো বিচাৰিব পৰা হ'ম নহ'লে আমি কুন্তীৰ দৰে স্তুতি কৰিব নোৱাৰোঁ আমি কোনেও জীৱনত বিপদ নিবিচাৰোঁ কিন্তু আচল লাভ সেইখিনিতে আছে কষ্টত থাকিলে তেওঁ চিন্তন হৈ থাকিব তেতিয়া ভীষ্মৰ দৰে গতি নহ'লে কোনোবা মানুহ মৰিলে মুখ্য উৎসৱ বুলি কয় জানো পিতামহ ভীষ্মৰ মৃত্যুটোক মুখ্য উৎসৱ বুলি কৈছে মানুহ মৰিলে উৎসৱ পাতে জানো নহয় মৃত্যুটোক যিজনে জয় কৰিব পাৰে তেওঁৰ মৃত্যুটো মুক্তিলৈ ৰূপান্তৰ হয় সেইটো হৈছে উৎসৱ ভাগৱতে ব্যক্তিজনে কেনেকৈ মৃত্যুক প্ৰাপ্ত কৰিব সেইটোহে দেখুৱায় অইন একো দেখুওৱা নাই মৃত্যু যেতিয়াই আহে সেইখিনি সময়ত যাতে প্ৰস্তুত হৈ থাকে তেওঁ সকলো ফালৰ পৰা হয়নে আনন্দ মনেৰে যাতে তেওঁ শৰীৰটো এৰিব পাৰে ভাগৱতে তেনেকুৱা এটা মেণ্টেলিটি বিকাশ কৰে সেইবাবে কোৱা হয় ভাগৱতৰ মাৰ্গত অভয় ব্ৰহ্মৰ আশ্ৰয় য'ত নিৰ্ভয় হোৱা যায় কিন্তু তাতো সতৰ্কতা লাগিব সতৰ্কতাৰ বাবেইতো মহাৰাজ পৰীক্ষিতৰ দ্বাৰা কলিৰ স্থান নিৰূপণ কলিনো ক'ত আছে যুগটোহে কলি কিন্তু এই কলি যুগতো যদি আমি শুদ্ধ সাত্বিকতাৰ এটা জীৱন যাপন কৰোঁ তেতিয়াও আমি সত্য লোকৰ দৰে জীৱন যাপন কৰিব পাৰোঁ দ্বাদশত এইটো প্ৰসংগ আহে নহয় কলি মানে গুণময় ন বেয়া স্থানকেইটা ক'ত দিলে সেইটো সকলোৱে জানে আৰু অৱশ্যে এইকেইটা কথা মই এইকাৰণেই নকওঁ কাৰণ এইকেইটা বিষয়ে যাৰ বিষয়ে কোৱা হৈছে তেওঁলোক ইয়াত উপস্থিত নাই ইয়াততো যোৱা খেলা মানুহ নামঘৰলৈ অহা নাই যিকেইজনে যোৱা খেলে সেইকেইজন নামঘৰলৈ নাহে আহে জানে সেইকাৰণে এইকেইটা কথা মই ইয়াত কৈ লাভ নাই আৰু নকওঁ আৰু চাবলৈ গ'লে চাবচোন মানৱ সভ্যতাটোৰ গোটেই এইটো ভ্ৰমতেই আছে বাহিৰলৈ আপুনি ওলাই যাওকচোন ডাঙৰ ডাঙৰ গুটখা পেকেট ডাঙৰ ডাঙৰ মদৰ বটলৰ এডভাৰটাইজে দেখিব ভাল বস্তু এটা এডভাৰটাইজ নেদেখে গাঁৱৰ নপঢ়া নুশুনা অলগদ্ধ মানুহজনে লগাইছেগৈ নি শিক্ষিত মানুহে লগাইছে হয়নে যিটো বস্তু খালে মানুহৰ চেতনা নষ্ট হয় আজিকালি সেইবিলাকৰে প্ৰচলন বেছি খোৱা নোখোৱালৈ মই মত দিবলৈ নাযাওঁ নিজৰ ইচ্ছাৰ কথা ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে ইয়াত ভাল বস্তু পেলাব লাগে বেয়া বস্তু কিয় পেলাব লাগিছে হয়নে খোৱা বস্তুখিনি হজম হ'বলৈ এইখিনি দিছেই তাৰ ওপৰত যদি আকৌ এচিড ঢালিছেগৈ নহ'লে আধুনিক শিক্ষাৰে শিক্ষিত হৈ ধোঁৱা নোলোৱা মেচিনটোৰ পৰা ধোঁৱা উলিয়াবলৈ বেছি সময় নালাগে নহয় আজিকালিতো বিজ্ঞানীবিলাকো লাগি আছে আৰু চেষ্টা কৰিছে হোৱাগৈ নাই ধোঁৱা নোলোৱা কল কাৰখানা যাতে বনায় শিক্ষিত হৈ পেলাই আকৌ এইফালে ধোঁৱা উলিয়াই থাকে কিটো থাকিলেগৈ পৰীক্ষিতে বহুত ভাবি চিন্তি এইবিলাক স্থানত কলিক থাকিবলৈ তাৰপৰা কি দেখুৱাইছে এইবিলাক বেয়া গুণ বেয়া স্থান তালৈ গ'লে মানুহৰ স্বভাৱ চৰিত্ৰ অৱক্ষয় ঘটে নহয়নে যোৱা পাশা মদ্যপান পৰস্ত্ৰীসংগ পানী হিংসা সীমা সোণ টুকুৰা খাবলৈও কামত নাহে ঔষধতো কামত নাহে কিন্তু আপোনাৰ ককাই ভাইৰ মাজত স্ত্ৰী বোৱাৰীৰ মাজতো কেতিয়াবা সোণ টুকুৰাক লৈ দন হয় নহয়নে শৰীৰটোতো ইয়াতে পৰি থাকিব যি পাইছে তাতে তৃপ্ত থাকিব লাগে সেইবিলাক লৈ নিজৰ সম্পৰ্কৰ মাজত কিয় বিভেদ আনিব লাগিছে গতিকে জীৱনত অন্ততঃ ভক্তি কৰিবলৈ হ'লে এইটো সতৰ্কতা লাগে যাতে এইখিনিৰ প্ৰভাৱত পৰি পেলাই মই নিজকে ভ্ৰষ্ট কৰি নেপেলাওঁ আৰু কলিৰ প্ৰভাৱত পৰিলে গতিটো কি হয় স্বয়ং প্ৰমাণ মহাৰাজ পৰীক্ষিত নিজেই নহয়নে মহাৰাজ পৰীক্ষিতে সেই জৰাসন্ধৰ মুকুটটো পিন্ধাৰ কাৰণে ইমানখন অধোগতি হ'বলৈ পালে নহ'লেতো সমস্যা নাহেই আৰু সেই পৰীক্ষিতে যেতিয়া অভিশপ্ত হৈছে 7 দিনৰ বাবে 7টা দিনৰ বাবে আমিও অভিশপ্ত হৈ আছোঁ কাৰণ আমাৰ জন্ম 7টা দিনতেই হৈছে আৰু মৃত্যু 7টা দিনতেই হ'ব হয়নে এই 7টা দিনৰ ব্যতিৰেকে আমি জন্ম লোৱাও সম্ভৱ নহয় 7টা দিনৰ ব্যতিৰেকে আমাৰ মৃত্যু সম্ভৱ
গতিকে থকা সময়কণ শুদ্ধ সাত্বিকতা আৰু ভালৰ মাজত পাৰ কৰিব লাগে। আৰু এইখিনি ধাৰা ব্যক্তিজনক কি কৰে? বিনয়ী কৰে। বিদ্যা দদাতি বিনয়ম বিনয়ম দদাতি পাত্ৰম। তাৰ পাছতহে ভাগৱত ধৰ্মৰ কথা দ্বিতীয় স্কন্ধত আৰম্ভ হৈছে, নহয়নে? ভাগৱত ধৰ্ম মানেনো কি? আমি কৈ থাকোঁ না, আমি ভাগৱত ধৰ্ম পালন কৰিছোঁ, ভাগৱত ধৰ্ম পালন কৰিছোঁ। নামঘৰলৈ অহা, ধৰি লওক ঈশ্বৰৰ নাম লোৱা, এই ভাগৱত ধৰ্ম নহয়। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, যিটো আমাৰ ভাগৱত ব্যাখ্যাৰ মাজেদি খুব হৈ থাকে, পৰধৰ্মৰ নিন্দা, হয়নে? যিটো হ'ব নালাগে। সেইকাৰণে যি স্থানত নিন্দা আছে সেই স্থানত ভাগৱতৰ ভটো নাই বুলি জানিব। কোনেও কাকো আমি ধৰ্মৰ পথ দিবলৈ অধিকাৰ দিয়া নাই। ঈশ্বৰে জানে নহয়, যাৰ চেতনা যেনেকৈ আছে তেওঁ তেনেকৈ আগবাঢ়িব। ভাগৱতেও সেই সিদ্ধান্ত দিয়া নাই। ৰজা পৰীক্ষিতক যেতিয়া 12 স্কন্ধ ভাগৱত শুকদেৱে কৈ শুনালে, তাৰপিছত শুকদেৱে কি ক'লে? এতিয়া তোমাৰ ইচ্ছা, তুমি যি কৰা। গীতা ভগৱন্তই কোৱাৰ পিছত অৰ্জুনক কি ক'লে? মই তোমাক বুজাব লগা আছিল, বুজালো, এতিয়া তোমাৰ যি ইচ্ছা তাকে কৰে, নহয়নে? পথসমূহ দেখুৱাই দিছে, কোনটো পথত গ'লে কি পাবগৈ, কি পথত যায় তাৰ বাবে ব্যক্তিজন স্বতন্ত্ৰ। ইয়াৰ পাছত কি হৈছে? ভগৱন্তৰ লীলা অৱতাৰৰ বৰ্ণনা আহিছে আপোনাৰ দ্বিতীয়ত। ভগৱন্তৰ 6 প্ৰকাৰৰ অৱতাৰ আছে। অংশ অৱতাৰ, ব্ৰহ্মাদি প্ৰজাপতিসকল হৈছে অংশ অৱতাৰ। অংশাংশ অৱতাৰ, ব্ৰহ্মা আদি প্ৰজাপতিসকলৰ সহায়ৰ নিমিত্তে যাক নিয়োগ কৰা যায় তেওঁলোক হৈছে অংশাংশ অৱতাৰ। কলা অৱতাৰ, মৎস্য কুৰ্ম বৰাহ নৃসিংহ হৈছে ভগৱন্তৰ কলা অৱতাৰ। আৱেশ অৱতাৰ, ভগৱান দত্তাত্ৰেয়, কপিল প্ৰভু, ঋষভদেৱ ভগৱন্তৰ আৱেশ অৱতাৰ। পূৰ্ণ অৱতাৰ, যেতিয়া ভগৱন্তৰ চতুৰ্বিহু ৰূপত আহে, নহয়নে? ভৰত, ৰাম, লক্ষ্মণ, শত্ৰুঘ্ন, তেতিয়া তেওঁক কোৱা হয় পূৰ্ণ অৱতাৰ। আৰু পৰিপূৰ্ণতম অৱতাৰ ভগৱান কৃষ্ণ, পৰিপূৰ্ণতম অৱতাৰ। ইয়াৰ পাছত 10 লক্ষণ বৰ্ণনা। তৃতীয়ত আৰম্ভ হৈছে প্ৰথম সৰ্গ লক্ষণ, অৰ্থাৎ ঈশ্বৰৰ বৈকৃত সৃষ্টি। ঘৰটো বনাবলৈ যাতে মেটেৰিয়েলখিনিৰ বিষয়ে জানিব লাগিব ন, ভাল ৰদ ব্যৱহাৰ কৰিছে নে নাই কৰা, ভাল চিমেণ্ট ব্যৱহাৰ কৰিছে নে নাই কৰা। প্ৰথমতে কি আহিছে? সৃষ্টি বৰ্ণনা। এই জগতখন বনাবলৈ যাওঁতে কেনেধৰণৰ তত্ত্বৰ ক'ত কি কেনেধৰণৰ প্ৰয়োগ হৈছে। আৰম্ভণি হৈছে প্ৰলয়ৰ প্ৰসংগত। নিত্য প্ৰলয়, খণ্ড প্ৰলয়, মহাপ্ৰলয়। নিত্য প্ৰলয় যিটো সদায় চলি আছে, এই শৰীৰটো আয়ু ক্ষয় হৈ হৈ গৈ আছে, জগতখনৰ আয়ু ক্ষয় হৈ হৈ গৈ আছে, এইটো নিত্য প্ৰলয়, চকুৰে আমি দেখা নাই। এই আপোনাৰ মহাভাৰতৰ প্ৰসংগত যক্ষৰূপী ধৰ্মই মহাৰাজ যুধিষ্ঠিৰক অন্তিমটি প্ৰশ্ন এইটোৱে সুধিছিল যে মহাৰাজ, সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথা কি? তেতিয়া মহাৰাজ যুধিষ্ঠিৰে কৈছিল যে মানুহে দেখি আছে যে চকুৰ প্ৰচাৰতে মানুহৰ জন্ম হৈ আছে, চকুৰ প্ৰচাৰতে মানুহৰ মৃত্যু হৈ আছে, কিন্তু মাজৰ সময়তে মানুহে নিজকে অমৰ যেন অনুভৱ কৰে, হয়নে নহয়? সিদিনা জন্ম, সিদিনা মৃত্যু হ'ব, কিন্তু মাজৰ সময়ছোৱাই যেন আমাৰ জীৱনলৈ মৃত্যু নাহে, আমি অমৰ, এনেকুৱা এটা অনুভৱ হয়। এইটোৱে সমস্যা। মৃত্যুক দিনটোত বোলে 70 বাৰ মনত পেলাব লাগে, তেতিয়াহ'লে বেলেগকৈ সদাচাৰ নোহোৱাকৈ অন্ততঃ বহুত বেয়া কাম কৰাৰ পৰা মানুহ বাচি থাকে, হয়নে? মই মৰিম, এইটো কাম যদি কৰি থাকোঁতে, এইটো বেয়া কাম কৰোঁতে, এইটো বেয়া ভাবোঁতেই যদি মই মৰিবলৈ হয়, তেতিয়া তাৰ অনুপতিৰ গতি পাম, নহয়নে? সেইকাৰণে বোলে মৰাৰ কথা খুব পাতিব লাগে। আমাৰো ভয় কৰে মানুহে, মৰাৰ কথা পাতিব নাপায়, পাতিব লাগে যিমান পাৰি সিমান, যাতে অন্ততঃ ভয় কৰে, ভগৱানলৈ নহ'লেও অন্ততঃ মৃত্যুটোলৈ, হয়নে? সেইটোও বহুত সতৰ্কতা আনে জীৱনলৈ। আৰু যাই হওক, এতিয়া খণ্ড প্ৰলয়, ব্ৰহ্মাদেৱৰ যেতিয়া বোলে আধা বছৰ হয় তেতিয়াহ'লে খণ্ড প্ৰলয় সৃষ্টি হয়, আৰু 100 বছৰ হ'লে মহাপ্ৰলয়। চিন্তাধাৰা চাওকচোন, মহাপুৰুষ ইমান টেঙৰ, মহাপুৰুষ শংকৰদেৱ, মানুহখিনিক জানে যে সহজে এনেই কিবা এটা দিলে মানুহখিনিয়ে গুৰুত্ব নিদিয়ে। সেইকাৰণে কি কৰিলে, এই মহাপ্ৰলয়ৰ সময়ত এই গোটেই 14খন ব্ৰহ্মাণ্ড যি আছে বোলে, গোটেই 14খন ব্ৰহ্মাণ্ড নষ্ট হৈ যায়। গতিকে এই 14খন ব্ৰহ্মাণ্ডত যিমানবিলাক সিদ্ধি ঋদ্ধি আছে সেইবিলাকৰ কথা গুৰুত্ব এটা নিদিলেই, চিধাই বৈকুণ্ঠ পালেগৈ। বৈকুণ্ঠৰ কথা কিয় ক'লে? যোজনা এটাত সেইকাৰণে লিখিছে বোলে, বৈকুণ্ঠৰ পৰা আহোঁ একেলগে বাটত হেৰাল লগ, সত্যত এটা দাপৰত বিচাৰি কলিত পাইছোঁ লগ। আহোঁতে বোলে বৈকুণ্ঠৰ পৰা একেলগে আহিছিলোঁ, বাটত লগ হেৰাই থাকিল, কৰ্ম সংস্কাৰবিলাক বেলেগ বেলেগ হ'ল, সত্যত এটা দাপৰতো বিচাৰি নাপালোঁ, এতিয়া কলিত ঈশ্বৰৰ ভক্তৰ ৰূপত লগ পাইছোঁ। তাত এটা দৰ্শন আছে, এই শৰীৰটোত থকা প্ৰত্যেক জীৱ আদিতে গোলোক নিবাসী আছিল। গোলোক কোনখন? এই 7খলপীয়া আসনখনৰ ওপৰত যিটো আমহি ঘৰ দেখুওৱা যায়, সেই আমহি ঘৰটোৱে হৈছে গোলোক বৈকুণ্ঠ। বৈকুণ্ঠৰ 7টি খলপ আছে, হয়নে? 7টি স্তর।
এইখন ব্ৰহ্মাণ্ড ক'ত আছে? আজি মহাকাশ বিজ্ঞানে ইমান গভীৰ চিন্তা কৰিব পৰা নাই। 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি কি? আমি ক'ত আছো? পৃথিৱীকে ধৰি আমাৰ 9টি সৌৰজগত, এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত লগ লাগি আমাৰ হাতীপতি নামৰ তাৰকা ৰাজ্যখন, এনেকুৱা হাজাৰ হাজাৰ তাৰকা ৰাজ্য লগ লাগি ভূলোকখন। ভূলোকৰ তলত অতল বিতল সুতল তলাতল ৰসাতল মহাতল পাতাল। ভূলোকৰ ঊৰ্ধত ভূলোক সুৰলোক মহলোক জনলোক তপলোক সত্যলোক। হাতে হাতে মিলি 14খন ভুৱন সজ্জিত হৈ আছে। মাল্টি ইউনিভাৰ্ছৰ কনচেপ্ট এতিয়াহে আহিছে, ভাগৱতে হাজাৰ বছৰ আগৰ পৰা কৈ আছে। তাৰ ওপৰত এটা মায়াৰ আৱৰণ আছে বোলে। সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা। দুৰ্গা নামটো সেইকাৰণে দুৰ্গৰ পৰা আহিছে। মহামায়া নহয় জানো? মহামায়া কিয় কোৱা হয়? কাৰণ এই গোটেই 14খন ভুৱন মায়াৰ অধীন হৈ আছে। মহাপুৰুষ মাধৱদেৱে যে লিখিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আচৰে ঘুমতি যে মায়া সজ্জাত সকলো শুই আছে। এনেকুৱা অনন্ত কোটি হিৰণ্য গৰ্ভ বোলে মহাকাশত ব্যাপ্ত হৈ আছে, মহাশূন্যত। তাৰ ঊৰ্ধত আছে বৈকুণ্ঠ। যেতিয়া খণ্ড প্ৰলয় হয়, ব্ৰহ্মাদেৱৰ আধা বছৰ বয়সত গোটেই ব্ৰহ্মলোকলৈকে সত্যলোকৰ তললৈকে যিমানবিলাক লোক আছে সকলো বোলে জলত মগ্ন হৈ যায়। আৰু মহাপ্ৰলয়ৰ সময়ত ব্ৰহ্মলোকলৈকে সকলো নষ্ট হৈ যায়। সেইবাবে মহাপুৰুষে লিখিছে ব্ৰহ্মা সৰব পুৰন্দৰ জাকিৰি চাকৰ। ইয়াত সকলো বোলে চাকৰ। সত্যলোকত বহি থকা ব্ৰহ্মাৰ পৰা মনুষ্যলৈকে। চাকৰি শব্দটোৰো সন্মানেহে কচুৰিকাডালেহে বচাই ৰাখে, নহয় জানো? চাকৰ শব্দটো বেয়া শব্দ নহয়। চাকৰ শব্দটো কি? সেৱক। আমি সকলোতো সেৱা কৰ্মতে আছো ন। সেব্য তত্ত্ব সংসাৰত মাত্ৰ এটাই আছে, একমাত্ৰ ভগৱান। বাকী সকলো সেৱক। সেৱকজনৰ দায়িত্ব মালিকৰ নীতি নিৰ্দেশনা মতে চলাটো। সেইকাৰণে দৰমহাটো দিয়া যায়, নহয়নে? আমাকো যে উশাহ নিশাহৰ দৰমহাটো ঈশ্বৰে দি আছে, তাৰ দায়িত্ব হৈছে কি? ঈশ্বৰ সেৱাৰ সৈতে জড়িত হোৱা। ঈশ্বৰৰ সেৱা মানে কেৱল চাকি গছ জ্বলোৱা ধূপ গছ জ্বলোৱাটো কথাই মই ক'ব বিচৰা নাই। যাৰ জীৱনত যি যি দায়িত্ব আছে, সেই দায়িত্বখিনি যদি নিষ্ঠাৰে পালন হৈছে, সেয়াও ঈশ্বৰৰ সেৱা। ঈশ্বৰে দিলে কাৰণে কৰিবলৈ পালে, ঈশ্বৰে নিদিয়াহেঁতেন কৰিব পালেহেঁতেন জানো? নাই পোৱা। ধৰ্ম তাতো আছে। অৰ্জুনৰ বাবে যুদ্ধই ধৰ্ম আছিল, সেইবাবে তেওঁ তেনেকেই গতি পালে, যাৰ যি কৰ্ম। এতিয়া এই কথা ক'বলৈ যাওঁতে চাওকচোন, যেতিয়া মহাপ্ৰলয় হয়, মহাপ্ৰলয়ৰ সময়ত বোলে অনন্ত দেৱৰ মুখৰ পৰা অগ্নি প্ৰকট হয়। অগ্নিয়ে কি কৰে? জলত প্ৰৱেশ কৰে। জল আকৌ বায়ুত, বায়ু আকাশত, আকাশ প্ৰকৃতিত, প্ৰকৃতি আকৌ পুনৰ নাৰায়ণ। খেৰৰ দম এটা জ্বলাই দিলে কি হয়? সৰু হৈ নাযায় জানো? মানুহৰ অন্তিম সংস্কাৰো সেইকাৰণে অগ্নিতেই হয়। আৰু সেই জ্বলি যোৱা ছাইখিনিৰ ওপৰত যদি পানী ঢালি দিওঁ আৰু সংকোচন হৈ আহিব নাই? সেইকাৰণে ক'ত অগ্নি প্ৰৱেশ কৰে? জলত। জল বাষ্পীভূত হৈ বায়ুলৈ যায়, বায়ু যায় আকাশলৈ। আকাশ মানে ওপৰত দেখি থকাখন নহয়, আকাশ মানে হৈছে শূন্য অৱস্থা। ভগৱান ক'ত আছে? ওপৰত নাই, এইখন আকাশত নাই, এইটো ভুল দিশ। ভগৱান পূব দিশত আছে। সেইবাবে আমি এইটো সাধাৰণ স্তৰতহে কওঁ যে পূব দিশত সূৰ্য উদয় হয় কাৰণে আমি ভগৱানৰ উপাসনা কৰোঁ। হয়, লগতে আৰু এটা দৰ্শন আছে যে মহাকাশত পূব দিশটো হৈছে ঊৰ্ধ্ব দিশ। কেনেকৈ? পৃথিৱীৰ চাৰিওকাষে সূৰ্যৰ চাৰিওকাষে পৃথিৱীখন ঘূৰি থাকে বুলি আমি জানো। পৃথিৱীৰ উত্তৰ মেৰুতো মানুহ নাই, দক্ষিণ মেৰুতো মানুহ নাই, মানুহ এই ছাইডখিনিতহে আছে। এই মানুহখিনি যেতিয়া ওপৰ বুলি দেখুৱাইছে, এইটো কি হ'ল? সূৰ্যৰ দিশটোহে আকাশখন, এইটো ওপৰ দিশ নহয় ন। ঊৰ্ধ্ব দিশটো কি? পূব দিশটো। সেইবাবে আমি পূব দিশত উপাসনা কৰোঁ, নহয়নে? ভগৱন্ত ক'ত আছে? ঊৰ্ধ্বত আছে। আৰু এই আকাশ পুনৰ প্ৰৱেশ কৰে প্ৰকৃতিত। প্ৰকৃতিক পুনৰ নাৰায়ণে গ্ৰহণ কৰে। তেতিয়া যোগ নিদ্ৰাত বোলে ভগৱন্ত একমাত্ৰ বৰ্তি থাকে। স্থল বায়ু আকাশ একো নাথাকে। মাতৃগৰ্ভতো ঠিক একেই অৱস্থা। যেতিয়ালৈকে ভ্ৰূণ বিকাশ নাপায় তেতিয়ালৈকে পুৰুষৰ বীৰ্যৰ স্থিৰজ সেই 5 দিনলৈকে জলৰ বুদবুদনিৰ নিচিনা এটা অব্যক্ত অৱস্থা প্ৰাপ্ত হৈ থাকে। তাৰপিছত সংকল্প ল'লেহে তাত সৃষ্টি বিকাশ পায়, নহয়নে? আৰু সেই সৃষ্টি বিকাশ হ'বলৈ যাওঁতে কিন্তু ক্ৰমত হৈছে। নাৰায়ণে যেতিয়া পোনপ্ৰথম সংকল্প কৰি প্ৰকৃতিক প্ৰকট কৰিছে, প্ৰকৃতিৰ পৰা এই অলপ আগত যি প্ৰসংগ ওলাইছিল যে সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা, ৰজুগুণৰ পৰা এই একাদশ ইন্দ্ৰিয়, তমোগুণৰ পৰা পঞ্চ তন্মাত্ৰ আৰু পঞ্চ মহাভূত, নহয়নে? এইসমূহ প্ৰকট হয়। আৰু তাৰ আধাৰতে ভৌতিক শৰীৰ, ভৌতিক জগতখন নিৰ্মাণ হয়। কিন্তু এই ভৌতিক জগতখন অস্থায়ী। ব্ৰহ্মাদেৱৰ যেতিয়া পূৰ্ণ 100 বছৰ হৈ যায়, তেতিয়া ভৌতিক জগতখন নষ্ট হৈ যায়। সত্যত এটা দাপৰ কলি, 4 যুগ, নহয়নে? সত্যৰ বয়স 17,28,000, বা তেতা 12,96,000, 8,64,000 দাপৰ, 4,32,000 কলি,
4টা যুগ লগ লাগি এটা দিব্য যুগ, এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ। 14টা মন্বন্তৰ আছে, 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে। 432 কোটি বছৰে ব্ৰহ্মাদেৱৰ 12 ঘণ্টা, সেই 12 ঘণ্টাত 14জন মনুৰ শাসনকাল পাৰ হৈ যায়। এতিয়া আমি বৈৱস্বত মনুৰ শাসনকালত আছোঁ। ভগৱান কৃষ্ণ প্ৰতিটো দাপৰত নাহে নহয়, 71টা দিব্য যুগৰ মাত্ৰ 28 সংখ্যক দাপৰ যুগত, আৰু এতিয়া আপুনি ময়ো 28 সংখ্যক কলিযুগ। ইয়াৰ আগতে আৰু 27টা কলিযুগ পাৰ হৈ গ'ল, ইয়াৰ পাছতো আৰু কলিযুগ পাৰ হ'ল, নহয়নে? সময় গণনাটো ইমান দীঘল। 432 কোটি বছৰে যদি ব্ৰহ্মাৰ আধা দিন হয়, তেতিয়া এটা দিনত 864 কোটি বছৰ। 864 কোটি বছৰে ব্ৰহ্মাদেৱৰ মাত্ৰ এটা দিন। এইবিলাক কল্পনা কৰা কথা। 864 কোটি বছৰ ব্ৰহ্মাৰ জানো এদিন হোৱা সম্ভৱ? মহাকাশ বিজ্ঞানেও এই কথাটো প্ৰমাণ কৰিছে ন। যিমানে মহাকাশত ঊৰ্ধলৈ গৈ থকা সময়ৰ গতিটো বেলেগ বেলেগ, সময় আপেক্ষিক। ভাৰতৰ সময় চীনৰ লগত নিমিলে। গতিকে মহাকাশত যিমানে ঊৰ্ধলৈ গৈ থকা সময়ৰ গতি যদি কমি যায়, আমি আছোঁ ভূলোকতহে। ব্ৰহ্মাদেৱ কিমানত আছে? ভূলোক, সুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক। সত্যলোকত আছে। সেইবাবে দশমত এটি প্ৰসংগ আহে, যেতিয়া ৰেৱতীৰ বিবাহৰ উদ্দেশ্য লৈ পেলাই ৰেৱতীৰ পিতৃয়ে ব্ৰহ্মলোকলৈ গৈছিল, খন্তেক সময় ব্ৰহ্মলোকত অপেক্ষাহে কৰিছিল। এইফালে বোলে পৃথিৱীত সহস্ৰ যুগ পাৰ হৈ গুচি গ'ল, কাৰণ সময়ৰ গতিটো একেই নহয় যে। সময় আপেক্ষিক, এইটো আইনষ্টাইনে 19ৰ দশকতহে কৈছিল। ভাগৱতত 1000 বছৰ আগৰ পৰা সেইটো ধাৰণা আছে, হয়নে? এতিয়া সেই 864 কোটি বছৰ এটা কল্প, তেনেকুৱা 100 কল্পৰে হৈছে এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ুস। কিন্তু ইমান দীঘলীয়া সময়তো যদি ব্ৰহ্মাদেৱেও যদি ঈশ্বৰ ভক্তি পৰায়ণ নহয়, সাধাৰণ মনুষ্য কি বোলে? ব্ৰহ্মাৰো মুকুতি নাই নভৈলে ভকতি, সামান্যৰ কিবা কথা কহিবু নৃপতি। যে সেই ব্ৰহ্মাই 100 কল্পতো যদি ঈশ্বৰ ভক্তি কৰিব নোৱাৰে, মুক্তি পোৱা সম্ভৱ। আমি কেনেকৈ পাম? এতিয়া এই জীৱটোক ঈশ্বৰক যে পাহৰি আহিলে, তাক মনত পেলাই দিবলৈ কি কৰিলে? এই 14খন ব্ৰহ্মাণ্ড যেতিয়া নষ্ট হৈ যায়, তেতিয়াও বৈকুণ্ঠ বৰ্তি থাকে। বৈকুণ্ঠৰ কেতিয়াও সৃষ্টি নাই, বৈকুণ্ঠৰ কেতিয়াও নষ্ট নাই। সেই বৈকুণ্ঠৰ 7টি ভাগ আছে নহয়, তাৰ আৰ্হিতেই সিংহাসন ভাগ দিলে। চাবলৈ গ'লে 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি হয়নে নহয়? আজিলৈকে কোনোবা সংস্কৃতিত কৰিব পৰা গৈছেনে ইমান ডাঙৰ কল্পনা? কল্পনা বুলি যদিও লওঁ, কিয় দিলে? যাতে দেখাৰ লগে লগে জীৱৰ নিজৰ ঘৰখনৰ কথা মনত পৰে। ঈশ্বৰৰ ওচৰৰ পৰা আহিছিল ন। ফিৰিঙতিটো উৎপত্তি ক'ৰ পৰা হয়? জুইকুৰাৰ পৰা। কিন্তু ফিৰিঙতিটো জুইকুৰাৰ পৰা আঁতৰি গুচি আহে, খুচৰি দিলে, হয়নে? ঠিক তেনে পৰমাত্মাৰ পৰা যে জীৱাত্মা ওলাই আহিল, আঁতৰি আহিল, কিয়? কিহে খুচৰি দিলে? বাসনাই, ভোগৰ বাসনাই। সেইকাৰণে কৰ্মবিলাক বেলেগ বেলেগ, এতিয়াও বুজি পোৱা নাই, হয়নে? আৰু অসামৰ্থ্যৱান আমি হৈ আছো, কাৰণ সংসাৰৰ প্ৰকৃতিটোৱে সেইটোৱা। তাৰ মাজতো আকৌ এনেকুৱাও আছে নহয়, বোলে অসুৰ স্বভাৱ ধৰি কতু পাপিনৰ, মোক ভজিবা কিঞ্চিতে কোনাই মন, মোৰ কথা শ্ৰৱণে কিঞ্চিতো শ্ৰদ্ধা নাই, আনে কহিলেও তাৰ কৰ্ণ ফাটি যায়। অসুৰত্ব এইখিনিতে প্ৰকাশ পায়, হয়নে? যেতিয়া ঈশ্বৰৰ কথা শুনিলে কাণখন ইচাত বিচাত লাগে, তেতিয়াই জানিব ভিতৰত মোৰ অসুৰত্ব আছে। অসুৰ বুলি বেলেগ এটা নাই নহয়। ভাল কথা শুনিলে তেতিয়া মনটো সতৰ্ক হ'ব লাগে, নহয়নে? সেইবাবে অন্তৰ শুদ্ধিৰ বাবেতো শাস্ত্ৰক দিয়া হৈছিল। অন্তৰত পবিত্ৰতে প্ৰকৃততে কি আছে সেইটো চাবলৈ হ'লে আটাইতকৈ উত্তম সময় কোনখিনি? ঘৰত যেতিয়া অকণমান নীৰৱে থকা যায়, সেইখিনি সময়ত মনলৈ কেনেকুৱা চিন্তা আহে, তেতিয়াই ভিতৰত কি প্ৰকৃতি আছে আচলটো ওলাই আহে। যদি অকলে বহুতে মনলৈ বেয়া চিন্তা আহিছে, তেতিয়াহ'লে জানিব লাগে ভিতৰত অকণ মেৰামতি কৰাৰ প্ৰয়োজনীয়তা আছে। যদি ভাল চিন্তা আহিছে, ঠিকেই, গাড়ীখন ঠিকে ঠিকেই গৈ আছে। যদি সঠিক গাড়ীখনত উঠা যায়, তেতিয়াহ'লে লক্ষ্যটো নাজানিলেও আপুনি মই সঠিক জেগাতেই নামিমগৈ, নহয়নে? কিন্তু সঠিক ঠিকনাটো জনাৰ পাছতো সঠিক গাড়ীখনত যদি উঠা নাযায়, তেতিয়াহ'লে ভুল জেগাতহে নামিবলৈ পাম। সেইকাৰণে গাড়ীখনত, সঠিক গাড়ীখনত উঠিব লাগে। সঠিক গাড়ীখন কি? ভক্তি। ৰাস্তা একেটাই, ঢেৰ খলা বমা আছে। অভক্তজন গ'লে দুখ অকণমান পালে তাতে গুৰ মাৰিব, উভত মাত দুটামান মাতিব। ভক্তজন গ'লে আপোনাৰ উজুতিটো খাই পেলাই কৃষ্ণ বুলিহে ক'ব। পাৰ্থক্য সেইখিনিতেই,
ৰিক্সাখনত গ'লে বেছিকৈ থেকেচা খা, আৰামী গাড়ী এখনত গ'লে থেকেচা কেইটা নাখাওঁ নহয়। ভক্তি হৈছে সেই আৰামী গাড়ীখন, জীৱনত পোৱা থেকেচাবিলাকৰ ক্ষেত্ৰত ব্যক্তিজনক সহনশীল কৰি তোলে, হয়নে?